হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা বহুতখিনি নতুন নটিফিকেশ্যনছ আহিছে, আপডেটছ আহিছে। চ' সেইখিনি মই আপোনালোকৰ সৈতে এনেই মাজে মাজে শ্বেয়াৰ কৰি থাকোঁ, চ' ডেট আপোনালোকে যাতে একো মিছ আউট হৈ নাযায়। চ' ইয়াতে দেখিছে লেটেষ্ট আপডেটছত APSCৰ ফালৰ পৰা ইয়াতে আছে ডাউনলোড ইণ্টিমেশ্যন লেটাৰ ফৰ ইণ্টাৰভিউ ভাইভা পোষ্ট ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স। ঠিক আছে, ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ যোনটো ইণ্টাৰভিউ ভাইভা পোষ্ট আছিলে তাৰে ইণ্টিমেশ্যন লেটাৰ দিয়া হৈছে। আপোনালোকে ইয়াতে যিসকলে ইণ্টাৰভিউ ভাইভা ষ্টেজ পাইছে তেওঁলোকে ডাউনলোড কৰিব পাৰিব। ইণ্টিমেশ্যন লেটাৰ মানে আপোনালোকৰ এক প্ৰকাৰৰ এডমিট কাৰ্ডেই হয়। তাৰপিছত নেক্সটটো ইম্পৰ্টেণ্ট স্কেডুল হৈ গ'ল কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্টৰ। ঠিক আছে, ইয়াতে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো ইণ্টাৰভিউ আৰু পাৰ্চনেলিটি টেষ্ট আছে সেইটো আপোনালোকৰ 19 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, মানে আপোনালোকৰ বিহুৰ ঠিক পাছৰ পৰা, আৰু 7 ফেব্ৰুৱাৰীলৈকে গোটেই প্ৰচেছটো চলিব। ইণ্টাৰভিউ স্কেডুল কৰা হৈছে আৰু আপোনালোকে 7 তাৰিখে ইণ্টাৰভিউ শেষ হ'ব আৰু তাৰপিছত আপোনালোকে 8, 9, 10 3 ডেইজৰ ভিতৰত আপোনালোকে ফাইনেল ৰিজাল্টছ পাই যাব। ঠিক আছে, চ' তাৰ কাৰণে অল দি বেষ্ট থাকিলে। তাৰপিছত বাকী এডভাইজৰ প্ৰডাকশ্যন ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো ফেজ 2 ৰিটেন এক্সামিনেশ্যন কনভেনশ্যনেল টাইপ আছিলে তাৰে ৰিটেন এক্সামিনেশ্যনৰ ফেজ 2 ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এতিয়া নেক্সট থাৰ্ড ষ্টেজটো আছে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ। ঠিক আছে, কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এণ্ড ইণ্টাৰভিউ। চ' সেইটো থাৰ্ড ষ্টেজ আছে, ফেজ 3 হয়। ফেজ 3টোত আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আছে। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ। আৰু লগতে যোনটো গ্ৰেড 4 পৰীক্ষা হৈ গৈছিলে 4 জানুৱাৰীত, চ' তাৰে প্ৰভিজনেল এনচাৰ কিজ তেওঁলোকে ৰিলিজ কৰিছে। ইয়াতে জেনেৰেল ষ্টাডিজৰ গোটেইকেইটা ছেটৰে আছে, আপোনালোকে যিসকলে পৰীক্ষা দিছিলে তাতে চাই ল'ব পাৰিব। বাকী জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰতো আপোনালোকে গম পায় কাইলৈ ইণ্টাৰভিউ আছে। চ' আপোনালোকে ইয়াতে ইণ্টিমেশ্যন লেটাৰ ডাউনলোড কৰিব পাৰিব ইণ্টাৰভিউ ভাইভা পোষ্টৰ কাৰণে। কাইলৈ 6 তাৰিখ, কাইলৈ আছে। বাকী এইবিলাকতো ইণ্টিমেশ্যন লেটাৰ ফৰ ইণ্টাৰভিউ ভাইভা চাইণ্টিফিক অফিচাৰ। ঠিক আছে, ইয়াতে চাইণ্টিফিক অফিচাৰ ফৰ ডাইৰেক্টৰ ফৰেনচিক চায়েন্স, এইকেইটা চাগে আগতে মই এবাৰ কৈছিলোঁ। বাকী এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লিষ্ট অফ কেণ্ডিডেটছ আহি গ'ল। চ' লিষ্ট অফ কেণ্ডিডেটছ আহিলে যেতিয়া পৰীক্ষা আহি আছে আৰু। চ' বাকী কম্বাইন কমিটি মেইন এক্সামিনেশ্যনটো ৰিজাল্ট দিলে। বাকী এইখিনি অকণমান পুৰণা নটিফিকেশ্যন, এইখিনি একেবাৰে নতুন নহয়। চ' মই অলৰেডি এইখিনিৰ ওপৰত আপোনালোকক ডিছকাছ কৰিছিলোঁ আপোনালোকৰ লগত। বাকী লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টত AFS জুনিয়ৰ গ্ৰেড 2ৰ পৰীক্ষা ওলাইছে। ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ গ্ৰেড 1 আৰু মেম্বাৰ অফ দি আছাম ষ্টেট কনজিউমাৰ ডিছপুটছ ৰেড্ৰেচেল কমিশ্যনৰ নন জুডিচিয়েল, সেইখিনিৰ ৰিক্ৰুইটমেণ্ট চলি আছে, মানে অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে। ঠিক আছে, এতিয়া যোনটো AFS আছাম ফাইনেন্স ছাৰ্ভিচৰ যোনটো পষ্ট ওলাইছে আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট, চ' এইটো একচুৱেলি এক্সপিৰিয়েঞ্চ পষ্ট হয়। চ' সেইটো কাৰণে মই তেনেকৈ ডেডিকেটেড ভিডিঅ' বনা নাই। ইয়াতে যোনখিনি অলৰেডি ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে গেজেটেড ৰেংকত, চ' তেওঁলোকে এপ্লাই কৰিব পাৰিব, কাৰণ এইটো এটা ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয়। চ' সেইটো কাৰণে এইবিলাক ডিপাৰ্টমেণ্টেলি হৈ থাকে আৰু বস্তুবোৰ। যদি কোনোবা যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে দিব পাৰিব। যদি ডেডিকেটেড ভিডিঅ' লাগে মই বনাই দিম বাৰু, কিন্তু মই এইকেইটা যিহেতু গোটেইকেইটা যোনকেইটা লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলাই আছে সেই গোটেইকেইটাতে কিবাকিবি বহুতখিনি এক্সপিৰিয়েঞ্চ লাগে 10 years আৰু কিবাকিবি বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে। চ' সেইটো কাৰণে বনোৱা নাই আৰু, কাৰণ ইয়াতে বেছিভাগটো মোৰ চেনেলটোত আপোনালোকৰ ফ্ৰেছাৰ্ছৰ কাৰণে ভিডিঅ' বনাওঁ। চ' সেইটো কাৰণে মই এইখিনি কৰা নাই, কিন্তু আপোনালোকক যদি লাগে মই নিশ্চয় ভিডিঅ' বনাব পাৰিম। ঠিক আছে, চ' এইখিনি জনালোঁ। বাকী এইখিনি লেটেষ্ট এডভাৰটাইজমেণ্ট। আৰু এইটো বছৰত আপোনালোকে দেখিছে APSCৰ কি বুলি কয় টোটেল আই থিংক 35টা এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰিছে 2025ত। এইটো লাষ্ট এডভাৰটাইজমেণ্টটো AFS জুনিয়ৰ গ্ৰেড 2 যোনটো মই ক'লোঁ এইমাত্ৰ। 35টা এডভাৰটাইজমেণ্ট এইটো বছৰত পাব্লিছ কৰিলে। এতিয়া নতুন বছৰত এতিয়ালৈকে এডভাৰটাইজমেণ্ট কোনো পাব্লিছ কৰা নাই, কিন্তু এই নতুন বছৰটো আপোনালোকে 35 এডভাৰটাইজমেণ্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে। এতিয়া আপকামিং APSCৰ 2026ত কি এক্সামছ আহিব পাৰে বা কি এডভাৰটাইজমেণ্ট আহিব পাৰে তাৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' মই সোনকালে আনিম বাৰু। অকণমান ভালকৈ ইনফৰ্মেশ্যনবিলাক লৈ লওঁ। চ' আপোনালোকে এটা ডেডিকেটেড ভিডিঅ' পাব যোনটোত আপোনালোকৰ থাকিব যে APSCয়ে 2026ত কি এক্সামছ কণ্ডাক্ট কৰিব পাৰে সম্ভাৱ্য। ঠিক আছে, টেণ্টেটিভ বা এক্সপেক্টেড কোনকেইটা পৰীক্ষাৰ কাৰণে বা কোনকেইটা পষ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট ড্ৰাইভ আহে। চ' সেইখিনিৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ' আপোনালোকৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিম। ঠিক আছে, চ' এইখিনি হৈ গ'ল। যিসকলৰ ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট আছে তেওঁলোকলৈ অল দি বেষ্ট থাকিলে, ভালকৈ দিব। আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান PDF ফৰ্মেটত আপোনালোকৰ MCQs উইথ আপোনালোকৰ কিছুমান কৰ্চেছ এভেইলেবল আছে মোৰ তাত। বাকী
তাতে যোনখিনি মেথছ এপটিটিউড নিউমেৰিকেলছ থাকিব সেইখিনিৰ বাবে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব গোটেইবিলাক থাকিব এজ পাৰ অফিচিয়েল চিলেবাছ চ' ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ আৰু কনিষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ যাব উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি ইনক্লুডেড আছে উইথ এনচাৰ কিজ চ' ইয়াতে APSC ডিপাৰ্টমেণ্টেল এক্সামছ DHS DME গুৱাহাটী হাইকোৰ্ট ADRE আসাম পুলিচ গোটেইবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত এভেইলেবল আছে বাকী APSC CDPO এইটো বছৰ আহিব বুলি শুনিছোঁ তো তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰি জনাব পাৰে যদি লগ হ'ব বিচাৰে আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত আপোনালোকে ল'ব পাৰে লগতে কাৰেণ্ট এফেয়াৰ্ছ এক্সাম অৰিয়েণ্টেড মেথছ এপটিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এনে কোৰ্চেছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত মোক হোৱাটছএপ কৰি জনাব পাৰে 9706557851 বাকী APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টেকনিকেল নন টিচিং ষ্টাফখিনিৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 250ত আৰু ঠিক তেনেদৰে জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব লগতে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম